পোনপ্ৰথমে আপোনালোকৰ এফিনিটি ইনষ্টিটিউটক ধন্যবাদ জনাওঁ যে আমাৰ এই শালমৰাগুৰি দিং অঞ্চলত শালমৰাগুৰি পিছপৰা দুখীয়া অঞ্চলৰ পৰা গৈ পেলাই আপোনালোকৰ তাত ইমান সহায় সহযোগ পাই পেলাই যে নেকিবুজ্জামানে ইমান সুনাম কঢ়িয়াই আনিব পাৰিছে, তাৰ কাৰণে আপোনালোকক লগতে নেকিবুজ্জামান তেখেতৰ পিতৃ মাতৃলৈ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু অৱস্থা ক'বলৈ হ'লেতো আপোনালোকে পায়ে আহিছে প্ৰেক্টিকেলি। জাতীয়ত অৱস্থা ক'বলৈ গ'লে একেবাৰে বেয়া আৰু আৰ্থিক অৱস্থাৰ খুব জুৰুলা। এনেকুৱা অৱস্থাৰ ফালৰ পৰা আপোনালোকৰ গম যিটো পাইছোঁ, আপোনালোকৰ ইনষ্টিটিউটে বহুত হেল্প কৰিছে। আপোনালোকৰ ফালৰ পৰা বহুত সহায় সহযোগ পোৱাৰ কাৰণেও আজি ইমানখিনি আগুৱাই যাব পাৰিছে, যাৰ কাৰণে নেকিবুজ্জামানক ধন্যবাদ দিছোঁ আৰু আপোনালোককো ধন্যবাদ দিছোঁ। আৰু এখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, ভৱিষ্যত কামনা কৰিলোঁ, যাতে উজ্জ্বল ভৱিষ্যত বনাব পাৰে লৈ আশাবাদী আমি। ৰাইজক জনাওঁ যে নেকিবুজ্জামানৰ নিচিনা আৰু নেকিবুজ্জামান গাঁৱত যাতে ঘৰে ঘৰে উঠি আহি পেলাই এনেকুৱা উচ্চ শিক্ষিত হৈ পেলাই এজন সুনাগৰিক হৈ পেলাই যাতে চবৰ ঘৰৰ পৰা এজন গৈ পেলাই যাতে আমাৰ গাঁৱৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাওঁ যে চেষ্টা কৰিব লাগিব, গাৰ্জেন ফালৰ পৰাও চেষ্টা কৰিব লাগিব। আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আপোনালোকে ইমান সহায় সহযোগ কৰাৰ কাৰণে আজি ইমান দৰিদ্ৰ সীমাৰেখাৰ তলত দুখীয়া ঘৰৰ ল'ৰা গৈ পেলাই আপোনালোকৰ তাত বহুত সহায় সহযোগিতা পাইছে বুলি গম পাইছোঁ। আপোনালোক নেকিবুজ্জামানে কোৱা হিচাপে আপোনালোকৰ ইনষ্টিটিউটৰ আৰু বহলাই কোৱাৰ আৰু কি ক'ম, ভাষা নাই আৰু। এখেতে আপোনালোকৰ ইনষ্টিটিউটৰ কাৰণে সদায় আমাৰ লগত আলোচনা কৰিয়ে থাকে যে এফিনিটি ইনষ্টিটিউট খুব ভাল, গাঁও অঞ্চলৰ পৰা গ'লে চহৰত গৈ পেলাই ইমান ব্যৱস্থা যে পোৱা যায়, ভাল সুব্যৱস্থা পোৱা যায়, এইখিনি এখেতৰ পৰাহে গম পাইছোঁ আমি পোনপ্ৰথমবাৰৰ বাবে।